এক ব্ৰেকিং নিউজ আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হ'ব বৈঠক 12 বজাত আৰম্ভ হ'ব বিধায়িনী দলৰ বৈঠক সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশনক লৈ এই বৈঠক আৰম্ভ হ'ব বৈঠকৰ আহ্বান জনাইছে বিধায়িনী দলৰ সচিব বিমল বৰাই পুনৰবাৰ জনাইছো যে আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ'ব এখন বৈঠক 12 বজাত আৰম্ভ হ'ব বিধায়িনী দলৰ বৈঠক সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশনক লৈ এই বৈঠক আৰম্ভ হ'ব বৈঠক আহ্বান কৰিছে বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাই ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আৰ্থিক অনুদান ২.৫ লাখ টকাকৈ দিয়া হ'ব অনুদান প্ৰতি সমষ্টিত ৫৫টা নামঘৰে পাব এই অনুদান উত্তৰ পূবৰ প্ৰবাসী লোকে পতা নামঘৰলৈ অনুদান দিয়া হৈছে জিলা উপায়ুক্তই নিৰ্বাচন কৰিব নামঘৰ অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব এই ধন পুনৰ ৩৭৭ৰ ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হ'ব ৰাজ্য চৰকাৰ মুকলি কৰি দিছে এই ধনৰাশি ৩৭৭ অনুষ্ঠানৰ ভিতৰত আছে মছজিদ গীৰ্জাও ৩০ নৱেম্বৰৰ পূৰ্বে ৰূপায়ণ কৰা হ'ব সকলো আঁচনি অৰুণোদয় আঁচনিৰ সোণ সন্দৰ্ভতো নতুন ঘোষণা কৰা হৈছে বিগত বৰ্ষৰ হিতাধিকাৰীয়ে পাব ৩০,০০০ টকা চলিত বৰ্ষৰ হিতাধিকাৰীয়ে পাব ৪০,০০০ সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৮,০০০ নামঘৰলৈ ২.৫ লাখ টকাকৈ আৰ্থিক অনুদান নামঘৰ বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ এই মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ সৈতে বা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনক নামঘৰ বুলি ক'লে যাক বুজায় তেওঁলোকে এই আঁচনিৰ ফল লাভ কৰিব পাৰিব মন্দিৰ মছজিদ গীৰ্জা এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব প্ৰতি সমষ্টিত প্ৰথম পৰ্যায়ত আমি ৫৫টাকৈ নামঘৰ দিবৰ কাৰণে আমি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ ১,০০০ আমাৰ লগত থাকিব কোনোবা জাগাত যদি পিছত বেছি প্ৰয়োজন হয় বা কোনোবা নামঘৰ যদি পুৰণা নামঘৰ বাদ পৰি যায় সেই ১,০০০ আমি ৰাজ্যিক ভিত্তিত আবণ্টন কৰিম 55 আপোনালোকক মই নিৰ্দেশখন দিছোঁ নিৰ্দেশত লিখা আছে যে সিলেকশ্যন ডিচিয়ে কৰিব সিলেকশ্যন কৰোঁতে সমষ্টিটোৰ আটাইতকৈ পুৰণা নামঘৰটোক অগ্ৰাধিকাৰ দিব এছটি এছচি দুৰ্বল সমাজৰ দুৰ্বল লোকসকলে নিজৰ টকা দি নামঘৰটো বনাব নোৱাৰে সেই গাঁওবিলাকক অগ্ৰাধিকাৰ দিব কোনোবা নামঘৰ যদি কিবা জনশ্ৰুতিৰ কাৰণে যেনেকৈ ধৰক ঢেকীয়াখোৱা নামঘৰ জনশ্ৰুতি বা মহাপুৰুষ মাধৱদেৱৰ লগত থকা সম্পৰ্কৰ কাৰণে বা তেওঁৱে অক্ষয়বন্তী জ্বলাইছিলে তাৰ কাৰণে বিখ্যাত বা মানুহ তাত যায় সেই নামঘৰটো তেনেকুৱা নামঘৰ যদি বহুত পুৰণা নহয়ও পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা সেই নামঘৰটো ২.৫ লাখ টকা দিব পাৰিব গতিকে এইটো আমাৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে আৰু আমি এইটো পুঁজি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে আমি দি দিম আৰু ফালে ১৬,৯৪৪ জন লোকে এছএছএলচিত ষ্টাৰ মাৰ্ক পাইছিল কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰদান কৰা হ'ব নগদ ধন প্ৰতিজন শিক্ষাৰ্থীক চৰকাৰে দিব ২০,০০০ টকা বেংক একাউণ্টত জমা হ'ব এই ধন ১২ বা ১৩ ছেপ্টেম্বৰত মুকলি হ'ব এই আঁচনিখন সংবাদমেলত মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বছৰ আমাৰ মেট্ৰিকত ১৬,৯৪৪ জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছিলে সাধাৰণতে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ কম্পিউটাৰ দিওঁ যিহেতু কম্পিউটাৰসমূহৰ বিভিন্ন পাৰ্টছ আদি চাইনা আদি বিভিন্ন জাগাৰ পৰা আহে আৰু এতিয়া কিনাটো বহুতখিনি আমাৰ কাৰণে সুবিধাজনক নহয় সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি ২০,০০০কৈ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ষ্টাৰ পোৱা এই কেটেগৰীত ১৬,৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু ১২ ছেপ্টেম্বৰত আমি এই পুঁজি এখন সৰু
প্ৰায় 300-400 যোৱাকালিৰ দৰে ষ্টুডেণ্ট লৈ এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি মুকলি কৰি দিম। ইতিমধ্যে বেংকৰ একাউণ্টবিলাক ল'ৰা ছোৱালীৰ পৰা আমি যোগাৰ কৰিলোঁ। 16,648 ষ্টুডেণ্টে বেংক একাউণ্ট দিলে। গতিকে প্ৰথমবাৰৰ বাবে কম্পিউটাৰৰ পৰিৱৰ্তে নগদ ধন ছাত্ৰ ছাত্ৰীসকলে 12 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব। বিশ্ব অভিলেখ সৃষ্টি কৰি অসমলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে বিস্ময় বালক ত্ৰিদীপ কুমাৰ বৰ্মনে। প্ৰচুৰ প্ৰতিভা সম্পন্ন ত্ৰিদীপৰ মন শেহতীয়াকৈ ঢাল খাইছে জিমনাষ্টিক্সৰ ফালে। 2018ত য়োগা ষ্টাৰ্ট কৰিছিলোঁ মাৰ্চত। তাৰপিছত মই য়োগাৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলোঁ 2019ৰ জুনত পাঞ্জাৱত এখন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত মই দ্য বেষ্ট এছিয়ান য়োগা প্লেয়াৰৰ এৱাৰ্ড পাইছিলোঁ। তাৰপিছত 2020ত মই জুনৰ 8 তাৰিখে এটা হাই ৰেঞ্জ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ য়োগাৰ এটা আসনা ডিম্বাসনাৰ ওপৰত। মই সেই আসনটোক 5 মিনিট 8 ছেকেণ্ড হোল্ড কৰি পেলাই এই ৱৰ্ল্ড ৰেকৰ্ডটো বনাইছোঁ। ইতিমধ্যে এছিয়ান চেম্পিয়নশ্বিপৰ সন্মান লাভ কৰা ত্ৰিদীপৰ মন শেহতীয়াকৈ ঢাল খাইছে জিমনাষ্টিক্সৰ ফালে। ভৱিষ্যতে জিমনাষ্টিক্স খেলিব বিচাৰে বিস্ময় বালক ত্ৰিদীপ কুমাৰ বৰ্মন। মোৰ ফিউচাৰত জিমনাষ্টিক কৰাৰ ইচ্ছা আছে। যদি মই ভাল কোচ পাওঁ তেতিয়াহ'লে মই ফিউচাৰত জিমনাষ্টিকৰ কম্পিটিশ্যনছ দিব খুজিম। সৰুসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ 7ম শ্ৰেণীৰ ছাত্ৰ ত্ৰিদীপক লৈ উৎফুল্লিত স্কুল কৰ্তৃপক্ষ। বিপৰীতে যোগত অধিক মনোনিৱেশ কৰা ত্ৰিদীপক লৈ চিন্তিত পিতৃ মাতৃ। তাৰ একচুৱেলি যোগাটো দেখিলে আপোনালোকে সি এইকেইটা এটা এৱাৰ্ড পালে বা এটা ভাল হেৰিও কৰিলে। এতিয়া আমি ভাবিছোঁ তাৰ সৰুৰ পৰা একচুৱেলি জিমনাষ্টিকত খুব এটা ইচ্ছা আছিল, কিন্তু আমি জিমনাষ্টিকৰ কোনো এটা তেনেকুৱা বিচাৰি পোৱা নাছিলোঁ। নাপায় যোগ কৰিলে যোগা কৰি এতিয়া যোগা এইখিনি পালে। এতিয়া ভাবিছোঁ যদি জিমনাষ্টিকত কিবা সুবিধা পাওঁ, যদি গভৰ্ণমেণ্টে কিবা আমাক সুবিধা কৰে তেতিয়াহ'লে তাৰ যথেষ্ট ইচ্ছা জিমনাষ্টিকত যায়। প্ৰেক্টিছ সি ৰাতিপুৱাটো কৰে 1 ঘণ্টা আৰু যেতিয়া সি য়োগা চেণ্টাৰত যায় ইভিনিং যায়, ইভিনিঙত তাতে 1.5-2 ঘণ্টা কৰে আৰু সি কিন্তু এক্সাৰচাইজবিলাক 2 ঘণ্টা 3 ঘণ্টালৈকে কৰিব পাৰে। ত্ৰিদীপ কুমাৰ বৰ্মনৰ সফলতাত অভিনন্দন জনাইছে অসম অলিম্পিক সন্থাই। অসম অলিম্পিক সন্থাৰ লগতে পৰিচিত সকলোৰে আশা খেলেৰে এদিন উজ্বলি উঠিব ত্ৰিদীপ কুমাৰ বৰ্মন। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত পুনৰ সময় হৈছে শুনিছোঁ বাতৰিৰ মাজলৈ। দলীয় বাদ বিবাদ পাহৰি নিৰ্বাচনলৈ সাজু হৈছে হুজাৰ বিধায়ক শিলাদিত্য দেৱ। নিৰ্বাচন খেলিবলৈ সাজু হোৱা শিলাদিত্যই এতিয়া নিজৰ টিকটৰ কথা চিন্তা কৰা নাই। ইয়াৰ বিপৰীতে শিলাদিত্যৰ চিন্তা কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈহে। লগতে নৱগঠিত দলে অসম ধ্বংস কৰিব বুলিও শংকিত হৈ পৰিছে শিলাদিত্য দেৱ। মোনালোৱা নেতাৰ চিণ্ডিকেটৰ কথা পুৰণি হ'ল। এতিয়া শিলাদিত্যৰ মুখত নতুন বচন। পূজাইত টিকটো পাব, জিকিবও। 100ৰো অধিক আসনেৰে চৰকাৰ হ'ব বিজেপিৰ। 21ৰ অধিক আসন নাপায় মহাজোঁটে। নৱগঠিত দলবোৰক সহায় কৰিব বিদেশী শক্তিয়ে। কমিউনিষ্ট আৰু ইছলামিক সংগঠনে যোগাব পুঁজি। নিৰ্বাচনী হিচাপ নিকাচ বিধায়ক শিলাদিত্যৰ। শিলাদিত্যৰ মতে কেৱল বাংলাদেশী মুছলমানক শক্তিশালী কৰাৰ লক্ষ্যৰে কংগ্ৰেছ AIUDFৰ মহাজোঁট হৈছে। ৰাজ্যত গঠন হৈছে এটাৰ পাছত আনটো দল। অসমীয়া ভোটটো ডিভাইড কৰিব লাগে। তাৰমানে যদি অসমীয়া ভোটটো ডিভাইড হৈ যায় তো শক্তিশালী কোন হ'ব? বাংলাদেশী মুছলমানখিনিয়ে হ'ব। তাৰমানে কি এওঁলোক বাংলাদেশী মুছলমানৰ চৰকাৰ স্থাপিত কৰিব বিচাৰিছে নেকি অসমত? একদম চিধা কথা। আজি যিসকলে নতুন দল খোলাৰ কথা কৈ আছে তেওঁলোকে একো নহয়, তেওঁলোকে বাংলাদেশী মুছলমানৰ মানে চৰকাৰ এষ্টাব্লিছ কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক কাৰ্য কৰি আছে। কাৰণ তেওঁলোকে নিজেতো বনাব নোৱাৰে, তেওঁলোকে এটা চিটো জিকিব নোৱাৰিব। 100ৰো অধিক আসনেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মৰা শিলাদিত্যই হেনো আণ্ডাৰ এষ্টিমেট নকৰে প্ৰতিদ্বন্দ্বী। মই মোৰ প্ৰতিদ্বন্দ্বিতা যোনে কৰিব তেওঁলোকক কিন্তু মই কেতিয়াও আণ্ডাৰ এষ্টিমেট নকৰোঁ। আই ডু নট আণ্ডাৰ এষ্টিমেট
মাই অপজিশ্যন। সেইকাৰণে যেতিয়া আমি ইলেকশ্যনত যাম, আমি মানে উই উইল টেক দি অপজিশ্যন ভেৰি চিৰিয়াছলি। তৃণমূলত সংগঠন নথকা কৃষক মুক্তিয়ে কংগ্ৰেছৰ হৈ কাম কৰাৰ অভিযোগ শিলাদিত্যৰ। হিন্দু ভোট ভাগ কৰি বাংলাদেশী মুছলমানৰ চৰকাৰ স্থাপনৰ চক্ৰান্ত চলাৰ অভিযোগ আনিলে হোজাইৰ বিধায়কগৰাকীয়ে। আমাৰ কৃষক মুক্তি মৰ্চা তেওঁলোকে কাৰ কাৰণে কৰিব বিচাৰিছে, কি কৰিব বিচাৰিছে? তেওঁলোকেতো লোকসভাক কংগ্ৰেছক সমৰ্থন কৰিছিল, কংগ্ৰেছৰ অৱস্থা কি হ'ল? তেওঁলোক হৈছে মানে তেওঁলোকৰ যিটো কংগ্ৰেছৰ যিটো ভোট বেংক, সেইটোৰ ওপৰতে তেওঁলোকে কাম কৰি আছে। AUDFৰ যিটো ভোট বেংক, তাতে কংগ্ৰেছ মানে আৰু বাকী এইবিলাক যিসকল দল গঠন কৰিব বিচাৰিছে তেওঁলোকে কাম কৰি আছে। শিলাদিত্যৰ মতে চৰ চাপৰি ৰাজনীতি কৰি ৰাজ্যসভালৈ যোৱাসকলেও এখনো আসন নাপায় ৰাজ্যত। কোনোবাই বোলে চৰ চাপৰি ৰাজনীতি কৰি পেলাই ৰাজ্যসভা পাই গ'ল, সেইটো এটা বেলেগ কথা। কিন্তু ইলেকশ্যন কণ্টেষ্ট কৰি পেলাই তেওঁলোকে জিকি আহিব এইটো সম্ভৱে নহয়। তেওঁলোকে মাথো সহায় কৰিব কংগ্ৰেছ আৰু AUDFক। 21খনৰ অধিক আসন নাপায় বুলি কৈ কংগ্ৰেছ AIUDFৰ মহাজোঁটক চেলেঞ্জ শিলাদিত্যদেৱৰ। কংগ্ৰেছ AUDFৰ যদি এলায়েন্স হৈ যায়, তেওঁলোকে 21ৰ ওপৰত যাব নোৱাৰে। দে উইল নট গেট মোৰ দেন 21 চিটছ। এইটো আপুনি আজি লিখি ৰাখক, তাৰপিছতে আমি কথা পাতিম 21ত চৰকাৰ যেতিয়া হ'ব। শিলাদিত্যৰ মতে হিমন্ত বিশ্বই নিৰ্বাচন নেখেলিলেও কোনো ক্ষতি নহয় বিজেপিৰ। কাৰণ হিমন্ত বিশ্ব অসমৰ চাণক্য। নিৰ্দিষ্ট ব্লুপ্ৰিণ্ট আছে হিমন্ত বিশ্বৰ। ৰাম লক্ষ্মণে শাসন কৰা ৰাজ্যত বিজেপি জিকিব বুলি নিশ্চিত শিলাদিত্যদেৱ। ক্ষতি এইকাৰণে নহয় কাৰণ তেওঁ নিশ্চয় এটা কিবা ব্লুপ্ৰিণ্ট তেওঁৰ মাইণ্ডত আছে। হি ইজ দ্য চাণক্য অফ পলিটিক্স ইন আছাম। বা ৰাম আৰু লক্ষ্মণে দুয়োজনে মিলি পেলাই যেনেকৈ অসম চৰকাৰ চলাই আছে, সেইটো কিন্তু এটা উদাহৰণ গোটেই ভাৰতবৰ্ষৰ কাৰণে। লবিবাজি নোহোৱা বাবেই হেনো নিৰ্বাচনী যুঁজত আগবাঢ়ি আছে বিজেপি। দলৰ নিয়মানুবৰ্তিতাৰ বাবেই কংগ্ৰেছৰ পৰা অহা নেতায়ো বিজেপিত লবিবাজি কৰাৰ সুযোগ পোৱা নাই বুলিলে শিলাদিত্যদেৱে। কংগ্ৰেছত কি আছিলে? কংগ্ৰেছত বহুত লবিবাজি আছিলে, আৰু কংগ্ৰেছৰ মানুহখিনি যেতিয়া বিজেপিত সোমালে তাৰপিছত কিন্তু তেনেকুৱা লবিবাজি কৰিব পৰা নাই। কাৰণ কংগ্ৰেছ ইজ এ পাৰ্টি উইথ লট অফ ডিফাৰেন্সেছ আৰু বিজেপি ইজ এ পাৰ্টি উইথ এ ডিফাৰেন্স। শিলাদিত্যৰ নখদৰ্পণত ৰাজ্যৰ ৰাজনীতি। এবাৰৰ বিধায়ক হলে কি হ'ল? সংগঠন কৰাৰ সুদীৰ্ঘ অভিজ্ঞতাৰে শিলাদিত্যই ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰিব পাৰে অসমৰ ৰাইজৰ পাল। পাছে শিলাদিত্যৰ অনুমানৰ শুদ্ধাশুদ্ধি প্ৰমাণ হ'ব 2021 চনৰ নিৰ্বাচনৰ পাছত। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে খোল খোৱা নাই সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ ৰহস্য। একেৰাহে দ্বিতীয় দিনা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক মাৰাথান জেৰা চলালে CBI। 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি ৰিয়াক উপৰ্যুপৰি জেৰা কৰে CBI। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে 3 অনুসন্ধানকাৰী সংস্থাই। অভিনেত্ৰী ৰিয়াক উপৰ্যুপৰি জেৰা CBI। একেৰাহে 2 দিন জেৰা ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ হত্যাৰ ৰহস্যৰ সন্ধান CBI। শুকুৰবাৰে CBIয়ে 10 ঘণ্টীয়া জেৰা কৰে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা ৰিয়াক। জেৰাৰ সময়ত বহু তাৎপৰ্যপূৰ্ণ কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। শনিবাৰেও ৰিয়াক মাৰাথন জেৰা কৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। শুকুৰবাৰে CBIৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অন্যতম আছিল সুশান্ত সিং ৰাজপুতৰে সম্পৰ্ক কেনে আছিল। 8 জুনত কিয় সুশান্তক এৰি থৈ গ'ল ৰিয়াই। এৰি থৈ যোৱাৰ 2 দিনৰ পাছতে সুশান্তৰ মৃতদেহ ওলাল কেনেকৈ। ৰিয়াৰ পৰিয়ালৰ সৈতে সুশান্তৰ সম্পৰ্ক কেনে আছিল। আঁতৰি যোৱাৰ পাছতো সম্পৰ্ক ৰাখিছিল নে। ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীকো জেৰা CBI। জেৰা কৰা হৈছে সুশান্তৰ ঘৰত কাম কৰা
সিদ্ধাৰ্থ পৃথানী নামৰ লোকজনক। সুশান্তৰ মৃতদেহ উদ্ধাৰৰ সময়ত ফ্লেটটোত আছিল পৃথানী। ইফালে তিনিটাকৈ সংস্থাৰ অনুসন্ধানত বিধ্বস্ত হৈ পৰিছে ৰিয়া আৰু তেওঁৰ পৰিয়াল। সুশান্তৰ হত্যাৰ তদন্ত কৰি আছে CBI, এনফৰ্চমেণ্ট ডিৰেক্টৰেট আৰু নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৱে। তিনি সংস্থাৰ জেৰা চমনত মানসিকভাৱে ভাগি পৰিছে ৰিয়া চক্ৰৱৰ্তী। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে চাঞ্চল্যকৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে CBI। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য দিনক দিনে জটিল হৈ পৰিছে। CBI তদন্ত আৰম্ভৰ পিছৰ পৰাই বহু ন তথ্য আহিছে পোহৰলৈ। বিশেষকৈ সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক জেৰা কৰা বহু তথ্য পোহৰলৈ আহিছে। সুশান্তৰ সহায়ক হিচাপে কাম কৰা অসমৰ হোজাই জিলাৰ নীলবাগানৰ ছাবিৰ আহমেদে কি ক'লে সুশান্তৰ বিষয়ে। চাহক দবকাৰ সাংবাদিক আব্দুল হাকিমৰ সৈতে এক এক্সক্লুচিভ সাক্ষাৎকাৰ। সুশান্ত সিঙৰ মৃত্যুৰ ৰহস্য দিনক দিনে জটিল হৈ পৰিছে। বিশেষকৈ ক'ব লাগিব CBI তদন্তৰ পিছতে বিভিন্ন ৰহস্যভেদ হৈছে আৰু ক'ব লাগিব সুশান্ত সিঙৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী জেৰাৰ পিছত বিভিন্ন তথ্য পোহৰলৈ আহিছে আৰু মই এই সংক্ৰান্তত মই জানিব বিচাৰিম সুশান্ত সিঙৰ সহায়ক আছিলে অসমৰ ছাবিৰ আহমেদ, হোজাই জিলাৰ নীলবাগানৰ। তেখেতৰ পৰা সবিশেষ জানিম। আপুনি বৰ্তমানলৈকে যি পৰিস্থিতিৰ সন্মুখীন হৈছে, যি ধৰণৰ বিভিন্ন ধৰণৰ এক প্ৰকাৰ গৰম হৈ গৈছে সমগ্ৰ দেশ, বৰ্তমান আপুনি কি ক'ব? যিটো শেষ মুহূৰ্তত দেখা গৈছে তেখেত কেতিয়াবা নিচা গ্ৰহণ কৰিছিল নেকি, সেৱন কৰিছিল, তেনেকুৱা কিবা আপোনাৰ গম পায় নেকি? হয়, এই যিটো আমি শুনিব পাইছোঁ, যিটো চলি আছে ড্ৰাগছৰ বিষয়ে চলিছে, যিটো নিচা চলিছে, কি সি ভয় কৰে অলপ, এইটোতো আমি মানিব নোৱাৰিম। কিন্তু যিমান টাইম আছিলোঁ মই ছাৰৰ লগত, SSRৰ লগত, ইমান টাইমত এনেকুৱা একো প্ৰব্লেম নাছিল না, ড্ৰাগছৰ কোনো কথাই নাই, কাৰণ আমি নাজানোৱে ড্ৰাগছ কি, আৰু মই দেখাই নাই। এতিয়া MLA, MSD কিবা কিবি ওলাইছে, মই নাজানো এইবিলাক কি, থাকিলে মই জানিলোঁ হয়, নাছিলে এইবিলাক কেতিয়াও কৰা নাই, সেইটো কাৰণে মই এইবিলাক বিশ্বাস নকৰোঁ। তেখেতৰ যেতিয়া মৃত্যু হৈছিল তেখেতক কেতিয়াও বোলে দৰ্জা বন্ধ কৰা নাছিলে? হয়, এইটো হয়। যেতিয়া মই আছিলোঁ লগত তেতিয়া কেতিয়াও দৰ ভিতৰৰ পৰা লক নকৰে সি, কাৰণ কল টাইম থাকে, আমাৰ শ্বুটিং টাইম থাকে, শ্বুটিং টাইমৰ সময়ত আমি উঠাব লাগে ৰাতিপুৱা, দেন সি লক নকৰে কেতিয়াও। এনি টাইম ডোৰ অ'পেন থাকে, অ'পেন মিনছ ক্ল'জ কৰি ৰাখে, কিন্তু লক নকৰে, কেতিয়াও কৰা নাই। আৰু ফেমিলিৰ লগত কিবা কাজিয়া আছিল নেকি, কিবা সংঘাত আছিল নেকি, কিবা গম পাই নেকি? নাই, মই যেতিয়া আছিলোঁ এনেকুৱা ফেমিলিৰ লগত একো নাছিল। প্ৰিয়ংকা দি আছিলে, প্ৰিয়ংকা দি ছিষ্টাৰ, দিল্লীত থাকে, দিল্লীৰ পৰা আহে, হেপী থাকে, সুখী থাকে একদম ফেমিলি আহিলে, আৰু এনেকুৱা একো প্ৰব্লেম নাছিল কেতিয়াও। আপুনি যিটো বহুত দিন আছিলে তেখেতৰ লগত, আচলতে আপুনি কি ভাবে আচলতে ঘটনাটো আচল ৰহস্য কি হ'ব পাৰে? আচল ৰহস্যটো ক'ব নোৱাৰিম, কিন্তু আজি মোৰ এৰি অহাৰ 1 বছৰ 1.5 বছৰমান হৈ গ'ল। ইয়াৰ ভিতৰত ইমান যে চেঞ্জিংটো আহিছে, এইটো চিন্তা কৰি আছোঁ। এনেকুৱা ইমান 1 বছৰৰ ভিতৰত ইমানখিনি কিয় হৈছে, কি প্ৰব্লেম হৈছে? কাৰণ সিহঁতৰ ওচৰত আছিলে গাড়ী, বাংলা, টকা যি আছে, ফেমিলি আছে, চবেই আছিলে। তাৰপিছত এইটো ইমান চেঞ্জিং কিয় আহিছে, কিয় ডিপ্ৰেশ্যনত গৈ আছে? যিটো ডিপ্ৰেশ্যন শুনি আছোঁ, কিয় গৈছে ডিপ্ৰেশ্যনত? যদি গৈছে, কিয় গৈছে? এইটোতো আমি আশা কৰোঁ আমাৰ CBI তদন্ত যিটো চলি আছে। মুকলি কৰিব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ। প্ৰথম পৰ্যায়ত স্থানীয় পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কেইটামান বিশেষ পৰ্যটন ক্ষেত্ৰ। ডাৱৰ আঁতৰিল মেঘালয়ৰ, পুনৰ হাঁহিব ক্ৰিজেণ্টেমামে। হয়, প্ৰাণ চঞ্চলা শ্বিলঙৰ বাবে সুখবৰ। শ্বিলঙকে ধৰি মেঘালয়ৰ কেইখনমান পৰ্যটন ক্ষেত্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 ছেপ্টেম্বৰৰ পৰা মেঘালয় পৰ্যটন বিভাগে স্থানীয় পৰ্যটকৰ বাবে মুকলি কৰিব 51 পৰ্যটন ক্ষেত্ৰ। উল্লেখযোগ্য যে কৰোনা সংক্ৰমণ লকডাউনৰ বাবে যোৱা প্ৰায় 5 মাহ শূন্য হৈ পৰিছিল শ্বিলং বা মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰবোৰ।
5 মাহে সংস্থাপনহীন হৈ পৰিছিল বহুজন। মেঘালয় শ্বিলঙৰ বহুজনৰ জীৱিকা নিৰ্বাহ হয় পৰ্যটনস্থলতেই। পৰ্যটনক কেন্দ্ৰ কৰি গঢ় লৈ উঠে স্থানীয় বজাৰ। পৰ্যায়ক্ৰমে আৰু পৰ্যটন ক্ষেত্ৰৰ লগতে বাহিৰা পৰ্যটকৰ বাবেও মুকলি কৰাৰ সম্ভাৱনা আছে। The government's already decided to open 3 tourist spots. That is, the number 1 is Watts Lake, number 2 is Elephant Falls, number 3 is Lom Nehru Park, there at Humyam Lake. But it is to follow the protocol, the standard opening procedure in all the places and ensuring the healthy and safety of the tourists. স্থানীয় পৰ্যটকৰ বাবে হলেও পৰ্যটন ক্ষেত্ৰসমূহ মুকলি কৰি দিয়াত মুখলৈ হাঁহি বিৰিঙিছে বহু ক্ষুদ্ৰ ব্যৱসায়ী। শ্বিলঙৰ পৰা পূৰ্বা চাপটাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।